তই যি কৰিবলৈ কওঁ তাকে কৰিম। আপুনি সঁচাই কৈছেনে? মানে মই যি কৰিবলৈ কওঁ আপুনি তাকে কৰিবলৈ? তই যি কৰিবলৈ কওঁ তাকে কৰিম। ছাৰ মই যদি বিবেক আৰু প্ৰিয়ংকাৰ বিয়াখন ভাঙিবলৈ কওঁ তেতিয়া হ'ব হ'ব তই মাত্ৰ পুলিচটোক মাত কিবাকে মেনেজ কৰ। ঠিক আছে হয় হয় চলি আহক আহক সোমাই আহক। ছাৰ ইন্সপেক্টৰ ৰতু এতিয়া আপোনাৰ ভাগ্য ইয়াৰ হাততে আছে। ঠিক ঠিক আপোনাক যিমান টকা লাগিব সিমান টকা দিম। হয় নহ'লে মই বিবেকৰ প্ৰিয়ংকাৰ বিয়াখন ভাঙি দিম। এই পুলিচটোক কিমান টকা দিব লাগিব? নহ'লে তই মনে মনে নাথাকিবি কল না এতিয়া 10 লাখ মান দি দিয়ক আৰু বিয়াখনো ভাঙি দিয়ক। বাকীখিনি পিছত কথা পাতি আছো ছাৰ। 10 লাখ ন? ঠিক আছে মই ফোন কৰি টকাখিনি অনাই দিম। মোৰ ফোনটো ক'লে তোৰ ফোন চলে ছাৰ কি চাই আছে ছাৰ? আপুনি সোনকালে ফোন কৰক না। 10 লাখ টকাটো মেনেজ কৰি দিয়ক না ছাৰ। মই ঠিকেই ভাবিছিল তোৰ আৰু ইন্সপেক্টৰৰ মাজত দেখোন বৰ সঘনাই কথা বতৰা চলি আছে। ইন্সপেক্টৰক দিয়া 2 লাখ টকাৰ মেছেজটো ডিলিট কৰিবলৈ পাহৰিলি। টকাৰ মেছেজটো ডিলিট কৰিবলৈ পাহৰে পাগল। ছাৰ অ' ছাৰ আপুনি কি কৰিলে ছাৰ? কৰ্মফল দিছো। লোভত পৰি সি মোক ব্লেকমেইলিং কৰাৰ চেষ্টা কৰিছিল, কিন্তু লোভেই পাপেই মৃত্যু। এইবাৰ মৃত্যু হ'ব তোৰ, কাৰণ পুলিচ হত্যাৰ কেছত ফচিবি তই। আৰে মোৰ লগত দেখোন ইয়াৰ কোনো কানেকশ্যনেই নাই। কানেকশ্যন আছে তোৰ। ইয়াৰ লগত দেখোন তোৰ কথা বতৰাও চলি থাকে, কল ৰেকৰ্ডছ আছে, তোৰ লেনদেন আছে। গতিকে নৰেন